খুব সুন্দৰ কনসেপ্ট হয় এইটো ডেসিমেলৰ কনসেপ্টটো আৰু ইয়াৰ পৰা পৰীক্ষাত বহুবাৰ মানে প্ৰশ্ন আহিছে গতিকে মই এজ ইট ইজ কোৱেশ্চন আকাৰে ইয়াতে লৈ লৈছো কনসেপ্টটো কাৰণ তেনেকৈ আমি কনসেপ্ট হিচাপে লিখা বা এনেকুৱাকৈ কোৱেশ্চন হিচাপে লিখাও একেই কথা কাৰণ আমি কনসেপ্টটো আলোচনা কৰিবলৈ গৈ আছো যে ফাইন্ড দা ভ্যালু অফ এটা এক্সপ্ৰেছন দিছে আৰু এইটো আমি ধুনীয়াকৈ উলিয়াব লাগে তো প্ৰথম কথা কি ইয়াতে কিউব ৰুটৰ ভিতৰত দুটা নাম্বাৰ দিছে ওপৰৰ যেটো লব হয় সেইটোও কি হয় কিউব ৰুটৰ ভিতৰতে আছে আৰু তলৰ যেটো হৰ হয় সেইটো কিউব ৰুটৰ ভিতৰতে আছে গতিকে আমি ধুনীয়াকৈ এতিয়া উলিয়াই যাম প্ৰথমতে আমি কি কৰিম এই ওপৰত দিয়া থকা যেটো নাম্বাৰটো কি আছে ইয়াতে বলে 0.0 কেইটা শূন্য আছে বলে তিনটা শূন্য আছে বলে 0.0 তাৰ পিছত কি আছে 729 কিমান বলে 729 এইখিনিলৈকে আপোনালোকৰ ক্লিয়াৰ একদম মজাকে এইখিনিলৈকে বুজি পাইছে সকলোৱে গতিকে এতিয়া একো কৰিব নালাগে আপোনালোকে ধুনীয়াকৈ আগৰ নিচিনা এনেকুৱাকৈ তিনটাকে পাৰ্ট কৰি হওক এতিয়া দেখিছে তিনটাকে পাৰ্ট কৰাতে দেখিছে আপোনালোকে ইয়াতে দুটা নাম্বাৰ ওলালে ঠিক আছে মানে যেটো ইয়াৰ কিউব ৰুট হ'ব কিউব ৰুট নাম্বাৰটোত আপোনালোকে দুটা অংক বিশিষ্ট দেখিবলৈ পাব গতিকে ইয়াত কি হ'ব দেখিছে আপোনালোকে ইয়াতে 9 আছে তো ইয়াত যদি 9 থাকে ইয়াত 9 থাকিলে কি হয় বলে ইয়াত যদি 9 থাকে মানে কোনো এটা কিউব নাম্বাৰৰ ইউনিটত যদি 9 থাকে তেতিয়া হলে তাৰ যেটো কিউব ৰুট হ'ব কিউব ৰুটটো কি থাকিব বলে 9 টো 9 থাকিব চেঞ্জ নহয় এটো কেতিয়াও ঠিক আছে 9 টো 9 থাকিব চেঞ্জ নহয় আৰু শূন্য থাকিলে কি তিনটা শূন্য আছে ধুনীয়াকৈ তাৰ পৰা আপোনালোকে এটা শূন্য লৈ লওক আৰু এইটো কথা আপোনালোকে মনত ৰাখিব সদায় দশমিকৰ ক্ষেত্ৰত যে যদি 3 ঘৰত দশমিক দিয়া থাকে কিউব নাম্বাৰৰ তেতিয়া তাৰ কিউব ৰুটত এক ঘৰত দশমিক দিয়া থাকিব তিনটাতকে যদি বেছি হয় মানে 4 ঘৰত যদি দিয়া থাকে দশমিক নাথাকে জেনাৰেলি কেতিয়াও নাথাকে হয় 3 ঘৰত থাকিব নহয় 6 ঘৰত থাকিব নহয় 9 ঘৰত থাকিব তেনেকুৱা মানে 3 ঘৰত থাকিলে এক ঘৰত দশমিক আহিব উত্তৰটোত তাৰ পিছত 6 ঘৰত থাকিলে 2 ঘৰত দশমিক আহিব তেনেকুৱা গতিকে ইয়াত আমি দেখা পালো কি 6 ঘৰত যেহেতু দশমিকটো আছিল গতিকে দশমিকটো কি ঘৰত আহিব এতিয়া বলে ইয়াৰ দশমিকটো আহিব এতিয়া কিহত এক ঘৰত ঠিক আছে আমি ধুনীয়াকৈ গম পালো কিমান 0.9 পাই গলো কাৰ ভ্যালু যেটো ডিনোমিনেটৰ আছিল ডিনোমিনেটৰৰ ভ্যালু এইখিনিলৈকে পুৰা ক্লিয়াৰ নেক্সট এতিয়া আপোনালোকে সৰিতে নিউমাৰেটৰৰ ভ্যালু আগতে উলিয়ালো এবাৰে আমি ডিনোমিনেটৰ কৰিম লবৰ ভ্যালুটো আমি আগতে উলিয়াই ললো তো এবাৰ যদি আমি হৰটো চাও হৰটোত কি আছে 0.085 1 তাৰ পিছত কি আছে 8 আছে আৰু 4 আছে বাস ইমানখিনি তো এইখিনিলৈকে তো আমি ধুনীয়াকৈ দেখিছো এইখিনিলৈকে আমি সকলোৱে ধুনীয়াকৈ কৰিবও পাৰিম আমাৰ টেনচনো নাই তো এতিয়া ইয়াতে আপোনালোকে ধুনীয়াকৈ সকলোৱে চাওক লাষ্টত কি আছে বলে লাষ্টত আমি দেখিছো যে 4 আছে তো তিনটাকে এবাৰ পাৰ্ট আমি কৰি লৈছো তো লাষ্টত কি আছে ইয়াতে 4 আছে তো লাষ্টত যদি 4 থাকে তেতিয়া হলে তাৰ যেটো মানে ইউনিট প্লেস স্কয়াৰ ৰুটৰ সৰি দে কিউব ৰুটৰ এই স্কয়াৰ ৰুট কিউব ৰুট দুটা মুখত উল্টা আহি থাকে ইয়াৰ যেটো কিউব ৰুট পাম কিউব ৰুটৰ মানে আমি এই ইউনিটত কি পাম বলে 4 থাকিলে আমি 4 পাম এটো আমি তালিকাত পাই আহিছো 4 থাকিলে আমি 4 পাম এতিয়া আগত কি আছে আগত কি থাকিল এতিয়া এইখিনি তিনটাটো গুছে গল আগত থাকিল কি 85 থাকিল 0.85 মানে কি 85 গটিকে 85 কে অকমান সৰু কোনি আছে 85 তো কেতিয়াও কিউব নাম্বাৰ নহয় 85 কে অকমান সৰু কিউব নাম্বাৰ যদি চাও তেতিয়া হলে আমি দেখিবলৈ পাম 64 তো কাৰ কিউব নাম্বাৰ 64 তো 4 এর কিউব নাম্বাৰ কাৰ কিউব নাম্বাৰ বলে 64 তো 4 এর কিউব নাম্বাৰ হয় এইখিনি লাগেতো আমি জানো গটিকে ইয়াতে 6 ঘৰত দশমিক আছে গটিকে ইয়াত আপোনালোক উত্তৰটোত এক ঘৰত দশমিক দি দিয়ক এতিয়া আপোনালোকে এনেকৈ যদি লিখি কিবা প্ৰবলেম হ'ব নেকি ইয়াতে বলে ইয়াতে ধুনীয়াকৈ কিউব ৰুট চিনডাল বহালে ওপৰত বহালে আপোনালোকে কিমান 0.9 তলত বহালে আপোনালোকে কিমান 4.4 কিবা প্ৰবলেম হল একদম একো প্ৰবলেম হোৱা নাই ইয়াত মোটামুটি আপোনালোকে উত্তৰটো পাইয়ে গল ঠিক আছে তো ইয়াত আপোনালোকে উত্তৰটো ধুনীয়াকৈ পাইয়ে গল তো ইয়াতে যেহেতু ইয়াতো এক ঘৰত দশমিক আছে ইয়াতো এক ঘৰত দশমিক আছে দুটাৰ লগত 10 পূৰণ কৰি দিলে দশমিক উঠি যাব দশমিক উঠি যোৱাৰ লগে লগে ইয়াত ধুনীয়াকৈ দশমিকটো উঠি যাব ন যেতিয়া আপোনালোকে পাব এটোটো কিউবত আছে এইখিনিটো ধুনীয়াকৈ আপোনালোকে কিউবত পাই যাব উত্তৰটো এইখিনি ধুনীয়াকৈ আপোনালোকে কিউবত পাই যাব উত্তৰটো এইবিলাক কি হয় কিউবত পাই যাব তো কিউবত পোৱাৰ লগে লগে আপোনালোকে এই কিউবটো যদি নোহোৱা কৰে ধৰি লৈছো ইয়াতে আপোনালোকে দুটাৰ লগত 10 পূৰণ কৰিলে আপোনালোকে 9 পালে বা পূৰণ নকৰিলেও কথা নাই যদি কৰে ইয়াত কি পাব ধুনীয়াকৈ আপোনালোকে 9 পাব তলত কি পাব 44 পাব ইয়াত আপোনালোকে উত্তৰটো এনেকৈ দেখিব পাৰে বা কেতিয়াবা উত্তৰটো আপোনালোকে এনেকৈ দেখিব পাৰে যে 0.9 বা 4.4 দুটা একেই হয় মানে ভ্যালুটো ইয়াৰ লগত 10 পূৰণ কৰি কিনে আমি দশমিকৰ পৰা জাজ উঠাই লৈছো আৰু ইয়াত 10 টো পূৰণ কৰাৰ কাৰণে দশমিকতে লটকি আছে বাস ইমানখিনি সিম্পলতকৈ সিম্পল হয় বহুত বেছি সিম্পল ইয়াত তেনেকুৱা একো টেনচন নাই তো ইয়াতো ডেসিমেল আছে এটো আমি ধুনীয়াকৈ কৰি যাম একদম এটো সিম্পল হয় ধুনীয়াকৈ আপোনালোকে চাওক যে আমি যদি পাৰ্ট কৰি লও তিনটা কেনেকৈ যদি পাৰ্ট কৰি যাও আগৰ ফালে দুটাই পাই গলো বাৰু গতিকে ইয়াতে 6 আছে মানে উত্তৰটোত কি পাম বলে ইয়াতে 6 থাকিলে উত্তৰটো আমি 6 পাম ঠিক আছে
ইয়াত যদি 6 থাকে উত্তৰটো আমি 6 পাম গতিকে আগতটো এতিয়া আমি কি পাম 17 17তকৈ অকমান সৰু কোনি আছে 17তকৈ অকমান সৰু আছে আমাৰ 8টো আছে 8টো কি হয় কিউব নাম্বাৰ হয় গতিকে 8টো কাৰ কিউব নাম্বাৰ 2 ৰ কিউব নাম্বাৰ গতিকে ইয়াতে আমি পাই গলো কিমান 2.6 সিম্পল নে বহুত বেছি বলে বহুত বেছি সিম্পল হয় দেখো ইয়াত একদম টেনশনে নাই তাৰ পিছত এতিয়া ইয়াৰ লগত যদি আপোনালোকে কি পূৰণ কৰে 2.6 ৰ লগত যদি আপোনালোকে 15 টো পূৰণ কৰি দিয়ে 2.6 ৰ লগত 15 পূৰণ কৰি দিয়ক 26 15 গুণ কৰি দিয়ক আপোনালোকে 26 10 গুণ 260 26 5 গুণ 130 হ'ব গতিকে আপোনালোকে ধুনিয়াকে 26 15 গুণে কৰি দিয়ক কিমান হ'ব 390 উত্তৰ পাই যাব তো 390 আপোনালোকে ধুনিয়াকে উত্তৰটো পাই গল দশমিক 1 ঘৰত আছিল গতিকে ইয়াতো দশমিক 1 ঘৰত দি দিয়ক 390 জায়গাত উত্তৰটো কি হৈ গল কেৱল 39 হৈ গল তো এইটোৱে কি হ'ব ইয়াৰ উত্তৰ ক্লিয়াৰ বুজি পাইছে ধুনিয়াকে বুজি পাইছে নে একদম কাৰোবাৰ কিবা খকজা আছে নেকি নাই ন একদম খকজা নাই মই বাৰু আশা কৰিছো ধুনিয়াকে সকলোৱে বুজি পাইছে ইয়ালৈকে নেক্সট চাব আপোনালোকে তাৰ নেক্সট মই আকৌ ধুনিয়া কোৱেশ্চন লৈছো বহুত ধুনিয়া হয় কোৱেশ্চন সমূহ আৰু এনেকুৱা কোৱেশ্চন পৰীক্ষাত আহাৰ বহুত বেছি চান্স আছে একেই কথা ডাইৰেক্টলি আমি কি কৰিম ইয়াতো কিউব ৰুট উলিয়াই দিম কিউব ৰুট উলিয়ালে কি হ'ব লাষ্টত 7 দেখিছো 7 ইয়াতে 7 দেখিছো মানে কি আমি যেটো তাৰ স্কয়াৰ ৰুট পাম স্কয়াৰ ৰুটত কি পাম 3 পাই যাম ইয়াতে আমি 3 পাই যাম তো এতিয়া ধুনিয়াকে এখিনিটো পাইয়ে গলো এখিনিৰ কামটো হৈয়ে গল আগত থাকিল কি 12 12 তো এটা কিউব নাম্বাৰ নহয় 12 তকে সৰু কিউব নাম্বাৰ কোনি আছে বলে 12 তকে সৰু কিউব নাম্বাৰ 8 আছে 8 মানে কি হয় 2 হয় তো 6 ঘৰত দশমিক আছে ইয়াতে কি হ'ব 2 ঘৰত দশমিক আহিব 6 ঘৰত দশমিক আছিল ন ইয়াতে 2 ঘৰত দশমিক আহিব তাৰ মানে উত্তৰটো কি হ'ব ইয়াতে 0.23 হ'ব কিমান হ'ব উত্তৰটো 0.23 হ'ব এটো এনেকৈ নহয় বাৰু ঠিক আছে ইয়াতে 6 ঘৰত দশমিক দেখিছিলো না আমি গতিকে উত্তৰটো 2 ঘৰত দশমিক আহি যাব একদম মজাকে আপোনালোকে বুজি পাইছে মই তেনেকুৱাকে আশা ৰাখিছো এটা লাগিব নেকি কৰি দিব নিশ্চয় আপোনালোকে চাগে অনুভৱ কৰিছে আকৌ এটা কৰি দিয়াৰ কাৰণে মই বাৰু আকৌ এটা তেনেকুৱাকে কৰি দিছো একদম ধুনিয়াকে আপোনালোকে চাব ভাগৰ লাগি যায় এটা ৰেন্ডমলি লৈছো বাৰু কোৱেশ্চন আকাৰে লৈছো ইয়াতে নাম্বাৰটো যদি আমাৰ এবাৰ হয় 35 দশমিক যদি 937 হয় তেতিয়া হলে ইয়াৰ উত্তৰটো আমি কি পাম বলে একদম সিম্পল কে পাই যাম ইয়াত টেনশন নাই আমাৰ বেছি এবাগে তিনটাকে যদি পাতি যাও দুটাৰ উত্তৰটো পাম 7 আছে 7 থাকিলে কিমান হ'ব বলে 7 থাকিলে 3 হ'ব একদম সিম্পল মানে 7 থাকিলে 3 হ'ব তাৰ পিছত ইয়াতে 35 আছে 35 টো এটা ঘন সংখ্যা নহয় 35 তকৈ সৰু ঘন সংখ্যা কোনি আছে বলে 27 টো আছে ইয়াতকৈ সৰু 27 টো কাৰ ঘন সংখ্যা 3 ৰ ঘন সংখ্যা হয় নহয় 3 তিনটা পূৰণ কৰিলে আমি 27 টো পাই যাও গতিকে ইয়াত যদি আমি ধুনিয়াকে চাও আগতো কি বহিব 3 এ বহিব দশমিক 3 ঘৰত আছে উত্তৰটো 1 ঘৰত বহিব মানে কি হ'ব ইয়াৰ উত্তৰ 3.3 হৈ যাব ঠিক আছে বুজি পাইছে সকলে ধুনিয়াকে বেছি টান নহয় বেছি টান মানে কি অলপ টান নহয় বেছি তো বহুত দূৰৰে কথা অলপ টান নহয় এতিয়া চাওক একদম সিম্পল মই কেইটামান প্ৰশ্ন লৈছো একদম সিম্পল প্ৰশ্ন ধুনিয়াকে আপোনালোকে কৰিব পাৰিব সকলে নিজেই চাগে কৰিব পাৰিব তথাপিও নোৱাৰিলেও কথা নাই মই আছোৱে তো ইয়াতে কেতিয়াবা পৰীক্ষাত প্ৰশ্ন আহে তেনেকুৱাকে মই দেখিছো এটা বেংকৰ পৰীক্ষাত আহিছিল এটা প্ৰশ্ন মই হেতু উলিয়াই থৈ দিছিলো ভাবিলো আপোনালোকৰ লগত শেয়াৰ কৰো হেতু যে তাত এনেকুৱা আহিছিল এটা বৰ্গৰ পৰা আহিছিল স্কয়াৰ ৰুট উলিয়াব দিছিল ন স্কয়াৰ ৰুট মানে স্কয়াৰ নাম্বাৰ উলিয়াব দিছিল 64 এনেকৈ স্কয়াৰ কৰিব দিছিল তো 64 আপোনালোকে সকলে কৰিব পাৰিব তো এটুক আপোনালোকে হৰণ কৰিব লাগে কিহেৰে জানিনে এটুক আপোনালোকক হৰণ কৰিব দিছিল এটা কিউব ৰুট উলিয়াব দিছিল ইয়াতে হেতু হৈছে আপোনালোকৰ 32768 তো ইটোৰে কি কৰিব দিছিল এখিনি উত্তৰ কৰিব দিছিল হেকৰ ফলে এনেকৈ হোৱাত আছে বাৰু এটো এটা বেংকৰ পৰীক্ষাত আহা প্ৰশ্ন হয় আহিব পাৰে এনেকুৱা প্ৰশ্ন পৰীক্ষাত তো এটো যদি কৰে আপোনালোকে তেতিয়া হলে ইয়াতে কি হ'ব প্ৰথমতে আপোনালোকে ধুনিয়াকে লাষ্টৰ তিনটা এটা পাৰ্ট বনাই লওক তাৰ আগৰ ফালেও ধুনিয়াকে এনেকৈ এটা পাৰ্ট বনাই লওক ঠিক আছে পাৰ্ট কেটা বনাই লৈছে তো এতিয়া কি দেখিছে আপোনালোকে ইয়াত দেখিছে 8 দেখিছে হয়নে 8 আমি কেতিয়া পাম যেতিয়া ইউনিটত 2 থাকিব বাস উত্তৰটো পাই গলো ইউনিটত যেতিয়া 2 থাকিব তেতিয়া ঘন সংখ্যাটোৰ ইউনিটত আমি 8 দেখিবলৈ পাম তাৰ আগত কি বহিব এতিয়া 32 আছে 32 টো ঘন সংখ্যা নহয় তাৰ তলত কোনটো আছে 27 টো আছে 27 টো কাৰ ঘন সংখ্যা 3 ৰ ঘন সংখ্যা মানে 32 টো যেতিয়া আমি তিনবাৰ পূৰণ কৰিম এতিয়া 32 তিনটা পূৰণ কৰিলে আমি দেখিম যে 32 তিনটা পূৰণ কৰিলে আমি কি দেখা পাম 32768 দেখিবলৈ পাম তো আমি গম পালো যে ইয়াৰ এইখিনিৰ যেটো ভ্যালু মানে পিছৰ নাম্বাৰটোৰ যেটো ভ্যালু পিছৰ নাম্বাৰটোৰ ভ্যালু আমি কিমান পাই গলো এইখিনিৰ ভ্যালু আমি কিমান পালো 32 পাই গলো তো আমাক কি লাগে এতিয়া আমাক লাগে এতিয়া আগৰ নাম্বাৰটোৰ ভ্যালু লাগে তো আগৰ নাম্বাৰটো এতিয়া এইটো যেটো 32 পাই গলো 32 এৰে আমি কা হৰণ কৰিব লাগিব 32 এৰে আমি কা হৰণ কৰিব লাগিব 64 পূৰণ 64 হৰণ কৰিব লাগিব এইটো মানে কি ডাবল হয় নে নহয় গতিকে এইটো কিহেৰে হৰণ কৰিব লাগে এইটো হৰণ কৰিব লাগে আপোনাৰ 32 এৰে গতিকে আপোনালোকে জানে সকলে 32 দুই গুণ কিমান
64 হয়নে এটা 64 লগত 2 ধুনিয়াকে পূৰণ কৰি দিয়ক 64 লগত 2 পূৰণ কৰি দিলে এনসাৰটো পাই গ'ল আপোনালোকে কিমান বলে ইয়াৰ যেটো জেনাৰেল উত্তৰ হ'ব হেতু কিমান হ'ব 128 হ'ব এটো কি হ'ব ইয়াৰ উত্তৰ সহজ নে বহুত সহজ নে নহয় মানে একেবাৰে সহজতকৈ সহজ হয় মাত্ৰ অকমান আপোনালোকে মনোযোগটোহে দিব লাগে তাত বাহিৰে বেলেগ একো দিবই নালাগে জাস্ট সেইখিনি দিয়াৰ লগে লগে উত্তৰটো আহি যায় আকৌ প্ৰশ্ন লৈছো বাৰু মই আকৌ ধুনিয়াকে এটা প্ৰশ্ন লৈছো আৰু এই প্ৰশ্নটো হিয়ে ৰেলৱেৰ ক্লাৰ্কত আহিছিলে নেকি এটো নহয় দে ৰেলৱে মানে এটো ৰিজাৰ্ভ বেংকৰ পৰীক্ষাত আহিছিলে আৰবিআইত আহিছিলে ৰিজাৰ্ভ বেংকৰ ক্লাৰ্কৰ পৰীক্ষাত আহিছে ৰেলৱেটো তেনেকৈ ক্লাৰ্কৰ নহয় জিডিটি দিয়া হৈ থাকে ন গতিকে ৰেলৱেৰ পৰীক্ষাত নহয় মই কি কলো ৰিজাৰ্ভ বেংকৰ পৰীক্ষাত আহিছিলে এটা কিউব ৰুটৰ পৰা প্ৰশ্ন ইয়াত এনেকৈ আহিছিলে যে ধুনিয়াকে প্ৰশ্নটো মই পাতি লৈছো কিউব ৰুট আছিলে কিমান 1331 তাৰ পিছত পূৰণ কৰিব দিছে আকৌ কিউব ৰুট দিছে ইয়াতে 216 আকৌ পূৰণ দিছে ঠিক আছে আকৌ পূৰণ দিয়া নিদি আকৌ যোগ দিছে ইয়াতে এডাল এবাৰ যোগ চিন দিছে যোগ চিন দি কিনে ইয়াতে আকৌ কিউব ৰুট এটা বহাই দিছে বহাই কিনে 729 বহাই দিছে আকৌ যোগ দিছে ইয়াতে এডাল ইয়াতে আকৌ এডাল যোগ দিছে যোগদাল দি কিনে আকৌ এটা কিউব ৰুট দিছে দি কিনে ইয়াতে কি লিখিছে 64 লিখিছে একদম সিম্পল বাৰু এবাৰ আপোনালোকে ধুনিয়াকে কৰিব পাৰিব বাকি কেইটাটো পাৰিবই বাকি কেইটা মজাকে উঠাব পাৰিব 64 টো কি হ'ব 64 মানে আমি গম পাও যে যেতিয়া আমি 4 তিনটা পূৰণ কৰিম 64 পাম কিউব ৰুট উঠি যাব যোগ চিন আছে 729 কি হয় যেতিয়া আমি কি বুলি কয় 9 তিনটা পূৰণ কৰিম 729 পাম নে যে যেতিয়া আমি 9 তিনটা পূৰণ কৰিম তেতিয়া আমি 729 পাম তাৰ পিছত আগত আকৌ যোগ চিন আছে এটো কেনেকৈ হ'ব যে যেতিয়া আমি 6 তিনটা পূৰণ কৰিম তেতিয়া কিমান পাম 216 পাম 6 পূৰণ 6 পূৰণ 6 216 হ'ব আগত কি আছে এতিয়া পূৰণ চিন আছে 1331 তো 1331 আপোনালোকে ধুনিয়াকে লাষ্টত তিনটা এটা পাৰ্ট বনাই দিয়ক লাষ্টত তিনটা পাৰ্ট বনালে লাষ্টত দেখিছে 1 তো 1 থাকিলে কি হ'ব 1 থাকিলে ইয়াত 1 আহিব আগৰ ফালে তো 1 আছে 1 টো ঘন সংখ্যা হয় 1 টো ঘন সংখ্যা হয় মানে কি 1 টো কাৰ ঘন সংখ্যা 1 ৰে ঘন সংখ্যা তাৰ মানে কি 11 তিনটা পূৰণ কৰিলে আমি কিমান পাম ইয়াতে 1331 পাই যাম তো এইখিনিলৈকে আমি ধুনিয়াকে গমে পাই গলো তো প্ৰথমটো নাম্বাৰৰ পৰা আমি কি পালো 11 পালো দুই নম্বৰটোৰ পৰা আমি 6 পালো তাৰ পিছত আমাৰ কি দেখিবলৈ পাইছো ইয়াতে 9 তাৰ পিছত দেখিবলৈ পাইছো কিমান আমি 4 তো এতিয়া কি কৰিব আপোনালোকে তো প্ৰথম কথা আপোনালোকে এনেকৈ যদি এবাৰ পূৰণ যোগ দেখিবলৈ পায় প্ৰথমতে আপোনালোকে পূৰণখিনি কৰিব লাগিব তো 11 6 গুণ কিমান 11 6 গুণ আপোনালোকৰ 64 হয়নে বলে 11 পূৰণ 6 কিমান পালে আপোনালোকে 64 পালে তাৰ লগত এতিয়া যোগ কৰক কিমান বলে 9 ইয়াৰ লগত যদি ধুনিয়াকে আপোনালোকে যোগ কৰে 9 তাৰ পিছত যোগ কৰে যদি আকৌ 4 কিমান হ'ব ইয়াৰ লগত যেতিয়া আপোনালোকে আকৌ 4 যোগ কৰিব কিমান হ'ব 9 যোগ কৰিলে কিমান 75 আকৌ ইমান 79 তো উত্তৰ আপোনালোকে কিমান পাই গল ইয়াৰ যেটো নেট উত্তৰ হ'ব এটো কিমান হ'ব 79 হৈ যাব তো এইটোৱে কি হয় ইয়াৰ মেইন যেটো উত্তৰ সেই মেইন উত্তৰটো হৈ যাব তো পৰীক্ষাত আহিব পাৰে দে আহিলে টেনচন ল'ব নালাগে কাৰণ সময় নালাগে উত্তৰবিলাক কৰাতে কতনো সময় লাগিছে আমি ধুনিয়াকে কৰিব পাৰিছো ন মজাকে কৰিছো ইমান ধুনিয়া হয়